জংগলৰ মাজত যেতিয়া বসবাস কৰিছিল তেতিয়া ভীমাসুৰে মাতৃক সুধিছিল যে তেওঁৰ পিতৃ কোন আৰু মাতৃয়ে উত্তৰ দিছিল যে তেওঁৰ পিতৃ কুম্ভকৰ্ণ আৰু তেওঁৰ পিতৃক বিষ্ণুৰ অৱতাৰ শ্ৰীৰামে হত্যা কৰিছিল। তেতিয়া ভীমাসুৰৰ খং উঠিল আৰু পিতৃ হত্যাৰ প্ৰতিশোধ লোৱাৰ বাবে শক্তিশালী হ'বলৈ তপস্যাত বহিল আৰু 1000 বছৰ তপস্যাৰ পিছত ভীমাসুৰে ব্ৰহ্মাৰ পৰা সকলো ঈশ্বৰতকৈ শক্তিশালী হোৱাৰ বৰ লাভ কৰিলে। বৰ লাভ কৰি ভীমাসুৰে স্বৰ্গৰ ৰজা ইন্দ্ৰৰ লগত যুদ্ধ কৰিবলৈ আগবাঢ়িল আৰু যুদ্ধত ইন্দ্ৰৰ লগতে ইন্দ্ৰৰ ৰাজসভাৰ সকলো দেৱ-দেৱক হৰুৱাই বিষ্ণুৰ লগত যুদ্ধ আৰম্ভ আৰু বিষ্ণুক যুদ্ধত পৰাস্ত কৰি ভীমাসুৰে পৃথিৱীলৈ নামি আহিল। পৃথিৱীলৈ আহি ভীমাসুৰৰ অত্যাচাৰ দুগুণ বাঢ়িল আৰু তেওঁ পৃথিৱীৰ সকলো ৰাজ্য তেওঁৰ দখলত কৰিবলৈ সকলো ৰজাৰ লগত যুদ্ধ আৰম্ভ কৰিলে আৰু তেতিয়া কামৰূপৰ ৰজাৰ লগত যুদ্ধ কৰি তেওঁ কামৰূপৰ ৰজা কামেশ্বৰক এই ডাকিনী পাহাৰতে বন্দী বনাই ৰাখিলে। ৰজাজন আছিল শিৱৰ ভক্ত আৰু ৰজাজনে সেই বন্দী বনোৱা ঠাইতে শিৱলিংগ তৈয়াৰ কৰি শিৱৰ পূজা অৰ্চনা কৰিবলৈ ধৰিলে। সেইবোৰ